তো আজি আমি শিকিম চাৰ্টত কেনেকৈ বাটন লগা হয়। তো তাৰ কাৰণে ইয়াৰ পৰা আমি ফাৰ্ষ্ট যেটো বাটন এটো 3 ইঞ্চি তলত দিম আৰু এই যেটো কলাৰ ইয়াৰ পৰা 3 ইঞ্চি আৰু এই যেটো তলৰ যেটো ইয়াৰ পৰা আমি সেকেন্ড যেটো বাটন হ'ব এটো 4 ইঞ্চি তলত দিম। তো আৰু এনেকৈ গটেকেটাই মাৰ্জিন কৰিম। টোটাল 7টা বাটন থাকিব। তো এটা মাৰ্জিন হৈ গ'ল। এতিয়া আমি কি কৰিম যেটো মাৰ্জিন কৰিছো সেই মাৰ্জিনে আমি এনেকৈ ধৰি পেলাই এটো আমি কাট কৰি দিম। তো এনেকৈ কেচি দি পুৰা যেটো মিডিল পইণ্ট আছে চাৰ্টৰ প্লেট তো এনেকুৱা কাট কৰি দিম। কাট কৰি দিয়াৰ পাছত এতিয়া আমি বাটনবোৰ চিলোৱা হ'ব আৰু কেনেকৈ বাটন হোল কৰা হয় মানে ঘাটবিলাক চিলাই কৰা হয় তো এইখিনি চাও আপোনালোকে। তো ফাৰ্ষ্টত এনেকৈ বেজি সোমাই ল'ব আৰু বেজিত দুৱালকে সূতা ল'ব। তো এই যেটো সূতা আছে সূতাৰ মাজেদি এনেকৈ আনি তাৰ পাছত আমি আকৌ বেজিটো এনেকৈ ভৰাই দিম। ভৰাই দি এই যেটো বেজিৰ তলৰ যেটো সূতা আছে মানে পিছৰ পেনে যেটো সূতা আছে এটো সূতা আমি সাইড কৰি দিও। এই সূতাটো বেজিত সন্মুখত এনেকৈ বাগৰাই দিম। তেনেকৈ বগৰাই দি বেজিটো আমি এনেকৈ টানি আনিম। টানি আনাৰ পিছত লাহেকৈ টানি আনিব। তেতিয়া কি হ'ব ইয়াতে আমাৰ এটা গাঁত পৰি যাব। তো চাওক আৰু গোটেই ঘাটটো মই এনেকৈ বান্ধি থাকিম। তো আপোনালোকে ভিডিওটো শেষ কৰি চাই থাকিব। তো এনেকৈ গোটেই ঘাটটো আমাৰ বান্ধা হোৱাৰ পাছত তো পিছপিনে আমি কি কৰিম এনেকৈ বেজিটো সোমাই এনেকৈ সূতাটো দুটা পাক মাৰি দিম। পাক মাৰি দি এটো টান মাৰি ছিগি দিম। তো এটো আমাৰ ঘাট বান্ধা হৈ গ'ল। চাওক এনেকৈ চাৰ্টৰ ঘাট বান্ধা হয়। তো আজিকালি মেচিনেদি বনোৱা হয় বা কৰা হয় কিন্তু মই প্ৰেক্টিকেলি আপোনালোকক হাতেদি কেনেকৈ ঘাট বান্ধিব পৰা যায় তো হেতু মই দেখালো। তো এনেকৈ গোটেইকেইটা ঘাট মই বান্ধি লম এনেকৈ। তো ঘাটকেইটা বান্ধাৰ পাছত এতিয়া আমি লগাম বাটন আৰু বাটন লগোৱাৰ কাৰণে আমি এনেকৈ 10টা পাৰ্ট যেটো ফ্ৰন্ট পাৰ্ট হয় হেতু আমি ধুনীয়াকৈ এনেকৈ পাৰি লম সমান কৰি। তো তলপেনেও মিলাই চাব যে বৰাবৰ আছে না নাই। এই থাকে য'ত আমাৰ ঘাট আছে হেতু হিচাপতে আমি এটো এনেকৈ মাৰ্জিন কৰিম। তো এটো গোটেইকেইটা আমাৰ মাৰ্জিন হ'ল। এতিয়া এই মাৰ্জিনৰ আৰু যেটো চিলাই মাৰা গৈছে তাৰে যেটো মিডিল পইণ্ট তো ইয়াতে আমি এনেকৈ সূতা আনি পেলাই বেজি সোমাই সূতা আনি পেলাই এই যেটো বাটন আছে বাটনটো এটো আমি 4 পাক দি পেলাই এটো বাটনটো লগাম। তো বাটনটো লগোৱা আমাৰ হৈ গ'ল। তো এতিয়া আমি কি কৰিম ইয়াতে কাট কৰি দিম। যদি কাট কৰি নিদি পেলাই আমি টান মাৰি ছিগি দিও তো কি হ'ব পিছৰ পৰ্যায়ত বাটনটো ওলাই যাব। তো এই চাওক গোটেইকেইটা বাটন মোৰ লগা হ'ল আৰু দেখাত কেনেকুৱা লাগিছে। তো গোটেইকেইটা বাটন একজেক্টলি মিলিছে। তো এনেকৈ আপোনালোকে চাৰ্টৰ বাটন লাগিব। তো যদি এই ভিডিওটো ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই চাৰ্টৰ ফুল ভিডিও মই পাৰ্ট টু পাৰ্ট আপলোড কৰিম হেতু আপোনালোকে চাব। চাই ইজিলি আপোনালোকে শিকিব পাৰিব চাৰ্ট কেনেকৈ কাটিং কৰে আৰু কেনেকৈ চিলাই কৰা হয়।